বন্ধ কোঠাৰ প্ৰেম। কবি গোলাপ চাংমাই। প্ৰেমেৰে ঢুকি নোপোৱা এজন নীৰৱ প্ৰেমিক মই। ঢুকি নাপায় মোক, ঢুকি নাপায় মোৰ অন্তৰখনিক, ঢুকি নাপায় মোৰ নীৰৱে উচপি থকা হৃদয়খনিক। ঢুকি নাপায় মোৰ মনৰ কথাখিনিক। প্ৰেমেৰে ঢুকি নোপোৱা এজন নীৰৱ প্ৰেমিক মই। হয়তো নহবও পাৰে মই ভবাৰ দৰে তাই কথাখিনি, হয়তো নুবুজিবও পাৰে অন্তৰে বুজাব বিচৰা মোৰ কথাখিনি, হয়তো অনুভৱ কৰা নাই তাই। প্ৰেমেৰে ঢুকি নোপোৱা এজন নীৰৱ প্ৰেমিক মই। মোৰনো ভাল পোৱা কি আছে? মই ভাল পাওঁ পাতক, মই ভাল পাওঁ ফুলক, মই ভাল পাওঁ চৰাই চিৰিকটি গছ লতা বনক। আৰুনো মোক লাগিছে কি? পাতৰ সুৰ সুৰ শব্দেৰে কাৰোবাৰ কথা মনত পেলাই, ফুলৰ সুবাসেৰে মোক কাৰোবাৰ মুখৰ হাঁহি দেখুৱাই, আৰু পক্ষীবোৰে মোক লৈ যায় কাৰোবাৰ মনোমোহা মাতবোৰলৈ। প্ৰেমেৰে ঢুকি নোপোৱা এজন নীৰৱ প্ৰেমিক মই। মোৰ পৰিচয়? ধেৎ, মোৰ পৰিচয় আছেনো কি? ৰাস্তাত ঘূৰি ফুৰা কিছুমান প্ৰাণী দেখিছা নহয়? তাৰেই এজন নঘৰী প্ৰেমিক মই, যাক কোনেও গণ্য নকৰে, যাৰ এখন সঁচা অন্তৰ কোনেও নেদেখে, যাৰ লগত ধেমালি কৰিবলৈ কোনো নাই, যাৰ অন্তৰৰ কথা শুনিব কোনে, যি থাকে অকলে অকলে তাৰেই মাজৰ প্ৰেমেৰে ঢুকি নোপোৱা এজন নীৰৱ প্ৰেমিক মই।